নমস্কাৰ যেহেতু আমি কি কৰিছিলোঁ যোৱা ভিডিঅ'ত আমাৰ কি কৰিছিলোঁ 7 নম্বৰলৈকে সমাধান কৰিছিলোঁ তেতিয়া আজি আমি সমাধান কৰিম 8 নম্বৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা তলৰ সংখ্যা দুটা প্ৰতিক্ৰম লিখে এতিয়া প্ৰতিক্ৰম মানে কি গুণাত্মক বিপৰীত গুণাত্মক বিপৰীত চোৱা গুণাত্মক বিপৰীতটো কেনেকৈ কৰিম চোৱা নম্বৰ 8 এইটোৰ 1টো কি লিখা আছে 3/2 এটা সলিউশন কৰা সলিউশন চোৱা 3/2 প্ৰতিক্ৰম মানে হ'ল গুণাত্মক বিপৰীত এতিয়া গুণাত্মক বিপৰীতটো কি হ'বগৈ চোৱা এই তলৰটো ওপৰত যাব ওপৰটো তলত আহিব চোৱা এইটো কিমান হ'ব 3টো তলত আছে ওপৰত যাব আৰু 2টো ওপৰত আছে কি হ'বগৈ তলত হ'বগৈ এইটো হ'ল আমাৰ কি প্ৰতিক্ৰম তাৰপিছত কিমান আছে নম্বৰ 2ত কিমান আছে 12 মাইনাছ কিমান আছে 5ৰ এইটো প্ৰতিক্ৰমটো লিখা প্ৰতিক্ৰম কিমান হ'বগৈ চোৱা কিমান আছে 12টো ওপৰলৈ যাব মাইনাছ চিনটো ওপৰতে থাকিব আৰু 5টো ওপৰত আছে কি হ'বগৈ এইটো তলত আহিবগৈ হয়নে এইটো হ'ল আমাৰ কি প্ৰতিক্ৰম তাৰপিছত চোৱা নম্বৰ 9 কি কৈছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা লিখা এতিয়া নম্বৰ 9ৰ সলিউশন লিখোঁ প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা হ'ল কি হ'বগৈ 1 আৰু -1 একে হ'বগৈ চোৱা কিমান হ'ব 1 সংখ্যা লিখিলোঁ তলত কি আছে 1 যেতিয়া লিখিলোঁ তলত 1 আছে 1টো আমি ওপৰত নি 1 হ'বগৈ হয়নে আৰু ঠিক তেনেকৈ -1টো একে অৰ্থাৎ প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা হ'ল 1 আৰু -1 এইটো মনত ৰাখিবা নম্বৰ 10টো চোৱা নম্বৰ 10ৰ সলিউশন নম্বৰ 10ৰ সলিউশন কি কৈছে ইমানক এটৰে প্ৰতিক্ৰমে পূৰণ কৰা অৰ্থাৎ কি কৰিব লাগিব এইটো কি আছে 26 কিমান আছে -25ক কি কৰিব লাগিব আমি এটৰ প্ৰতিক্ৰম 13/5ৰ প্ৰতিক্ৰম কৰা এতিয়া প্ৰতিক্ৰম কৰিলে কি হ'বগৈ তলৰটো ওপৰত যাব হয়নে 13টো তলত আছিলে এতিয়া ওপৰত আহিব আৰু 5টো ওপৰত আছে এতিয়া কেৱল তলত আহিব এতিয়া কি কৰা ইয়াত কাটাকাটি কৰা 5 25ত কেইবাৰ যাব 5 দি 25টো কাটা 5 25 কাটিলে কেৱল 5 বাৰ আৰু 13টো 26ৰে কাটা 13 দুইবাৰ যাব হয়নে দুবাৰ অৰ্থাৎ কিমান পালোঁ আমি এইটো মাইনাছ এয়া মাইনাছ চিনটো মাইনাছ লিখিলোঁ আৰু ওপৰত কিমান আছে 5 লিখিলোঁ আৰু তলত কিমান আছে 2 এইটো হ'ল আমাৰ কিমান 10 নম্বৰৰ এনচাৰটো কিমান 2/-5 তাৰপিছত 11 নম্বৰটো চোৱা 11 নম্বৰ 1ৰ সলিউশন কি কৈছে চোৱা কি বিধি প্ৰয়োগ হৈছে লিখা কি বিধি প্ৰয়োগ হৈছে লিখিব লাগে কি বিধি প্ৰয়োগ কৰিছে আমি চোৱা বিধিকেইটা চোৱা ইয়াত কি আছে 5/-3 ইয়াত আছে 7/-2 আৰু সমান এইটো আছে 7/-2 আৰু পূৰণ 5/-3 অৰ্থাৎ ইয়াতো কি আছে 7/-2 ইয়াতো 7/-2টো পূৰণ হৈ আছে হয়নে অৰ্থাৎ আমি এইটো এনেকৈ লিখিব পাৰিলোঁ হয় 7/-2 এইটো এনেকৈ থাকি পেলাই আৰু ইয়াত কিমান আছে বাকী এটা যেহেতু এইটো লৈ ল'লোঁ 7/2টো যেহেতু লৈ ল'লোঁ ইয়াত কিমান আছে বাকী 5/-3টো আছে আৰু ইয়াত কিমান আছে আৰু ইয়াত প্লাছ কি আছে ইয়াত কিমান আছে 5/-3টো আছে হয়নে তাৰমানে এইটোক আমি কি বুলি লিখিব পাৰোঁ এইটো নিলিখিলেও হৈ যায় আৰু সাধু ডাইৰেক্ট আমি কি লিখিব পাৰোঁ এইটো ক্ৰম বিনিময় বিধি এইটো কি লিখিম ক্ৰম বিনিময় বিধি তাৰপিছত নম্বৰ 2 নম্বৰটো কি হৈছে চোৱা 5/-4 প্লাছ 0 প্লাছ 0 ইকুৱেল 5/-4 প্লাছ 0 প্লাছ 5/-4 অৰ্থাৎ কি হৈছে 0টো কি হৈছেগৈ ইয়াত 0 কি হৈছে ইয়াত যোগ হৈ আছে এইটোক আমি কি বুলি যোগাত্মক অৱয়ব যদি 0টো যদি যোগ হৈ থাকে তেনেকৈ তেতিয়াহ'লে পৰিমেয় সংখ্যাত যেতিয়া কি হয় 0টো যোগ হৈ থাকে তেতিয়া কি বুলি কয় আমি এইটোক তেতিয়া সলিউশনটো এইটোক আমি কি বুলি ক'ম যোগাত্মক অভেদ বুলি কয় যোগাত্মক অভেদ বুলি কৈছোঁ তোমালোকৰ কিতাপতো দি আছে চোৱা যিটো কি হৈছে চোৱা এইটো যোগাত্মক অভেদ এইটো চোৱা 0 হ'ল যোগাত্মক অভেদ 0ক যোগৰ ক্ষেত্ৰত অভেদ বুলি কোৱা হয় আৰু 0 হ'ল যোগাত্মক অভেদ ইয়াৰ পাছতো আমি কি পাম চোৱা গুণাত্মক অভেদ অৰ্থাৎ একটো যদি কি হৈ থাকে পূৰণ হৈ থাকে একক পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ বুলি কোৱা হয় চ' তাৰপিছতো চোৱা এইটো কি হৈছে একটো কি হৈছে পূৰণ হৈ আছে হয়নে তাৰমানে এইটো আমি 3 নম্বৰটো কি বুলি ক'ম নম্বৰ 3 সলিউশন কি বুলি ক'ম আমি এইটো গুণ হৈ আছে একটো গুণ হৈছে হয়নে গুণাত্মক অভেদ বুলি ক'ম গুণাত্মক অভেদ ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্নটো চোৱা 12 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা চোৱা বিধিকেইটা আমি ব্যৱহাৰ কৰি মানকেইটা নিৰ্ণয় কৰোঁ চোৱা নম্বৰ কিমান আছে 12 লিখি লোৱা কিমান আছে 1টো লিখি লোৱা প্ৰশ্ন যিমান আছে সিমান লিখি লোৱা 7/6 তাৰপিছত প্লাছ 5/2 প্লাছ 7/2 প্লাছ 5/1 এতিয়া সলিউশন কৰা
সলিউশ্যন কিমান হ'ব চোৱা এই যেহেতু ইয়াত কিমান আছে 7/6 ইয়াতো 7/2 আছে মানে 7 কেইটা একেলগ কৰি লোৱা 7/6 প্লাছ 7/2 তাৰপিছত মাজত এটা যোগ দিয়া যেহেতু যোগ হৈ আছে তাৰপিছত কিমান আছে 5/2 এইটো কৰি লোৱা 5/2 প্লাছ যেহেতু ইয়াত 5/1 আছে 5 কেইটা একেলগ লিখি ল'লোঁ আমি 5/1 এতিয়া চোৱা আৰু এই বিধিটোক কি বুলি কোৱা হ'ব বিনিময় বিধি তো কি বুলি কোৱা হ'ব বিনিময় বিধি তাৰপিছত চোৱা ইয়াত কিমান আছে 7 ইয়াতো 7 ইয়াত যেহেতু লসাগু লোৱা 7 লসাগু 7 হ'ব যেহেতু হৰটো যদি একে থাকে তলৰটোক হৰ বুলি ক'ব সংখ্যা যদি এনেকুৱাকৈ যদি সংখ্যা দুটা থাকে তলৰটো হৰ ওপৰটো কি বুলি কোৱা হয় লব বুলি কোৱা হয় যদি হৰ দুটা যদি একে হয় তেতিয়াহ'লে এটা লিখি দিয়া আৰু কি হ'ব ওপৰত যিমান আছে ইমান লিখি দিয়া 6 আৰু যোগ 2 আছে এইটো লিখি দিয়া যোগ ইয়াৰো একে আছে যেহেতু হৰটো একে আছে তেতিয়াহ'লে 5 to 5 লিখা ওপৰত কিমান আছে 2 + 1 আছে 1টো লিখা এতিয়া কি কৰা চোৱা 7 লিখি লোৱা 6 2 কিমান 8 যোগৰ যোগ লিখা ইয়াত তল 5 আছে 5টো লিখা 2 আৰু 1 কিমান 3 লিখা এতিয়া চোৱা এই 5 আৰু 7ৰ কি লোৱা 5 আৰু 7ৰ কি ল'ব লাগিব লসাগু ল'ব লাগে 5 আৰু 7ৰ লসাগু ল'লে কিমান হ'ব 5 আৰু 7টো পূৰণ কৰি ডাইৰেক্ট যেহেতু 2 3 দিন নাযায় 5 7 কিমান 35 হয়নে 35 এতিয়া 7 35ত কেইবাৰ যাব 7 5 গুণ কিমান 35 হয়নে অৰ্থাৎ 7টো 35ত কেইবাৰ যায় 7 5 বাৰ যায় 7টো 35ত কেইবাৰ যায় চোৱা 5 বাৰ তাৰমানে ইয়াত 5 ওপৰত কিমান আছে 8 8ৰ লগত পূৰণ হৈ আছে যোগৰ যোগ দিয়া তাৰপিছত ইয়াত চোৱা 5টো 35ত কেইবাৰ যায় চোৱা 7 বাৰ তাৰমানে 7 ওপৰত কিমান আছে 3টো পূৰণ আছে 3 হয়নে এতিয়া চোৱা 35 লিখা 5 7 গুণ কিমান 40 লিখা যোগৰ যোগ লিখা 3 7 গুণ কিমান 21 হয়নে এতিয়া চোৱা তলত কিমান আছে 35 লিখা এইটো যোগ কৰা 0 আৰু 1 কিমান পিছফালে 1 হ'বগৈ 4 2 কিমান হ'ব 6 অৰ্থাৎ আমি কিমান পালোঁ 35/61 এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত নম্বৰ 2টো চোৱা কি লিখা আছে 670 পূৰণ 11 কিমান লিখা আছে 7 হয়নে তাৰপিছত কিমান লিখিছে প্লাছ 670 পূৰণ 3/1 হয়নে এইটো চোৱা এতিয়া সলিউশ্যন কৰোঁ এইটো আমি সলিউশ্যন যেহেতু চোৱা ইয়াতো কি আছে 670 আছে ইয়াতো 670 আছে মানে অৰ্থাৎ দুটাত পূৰণ হৈ আছে মানে অৰ্থাৎ এটা কমন লৈ লোৱা 670 পূৰণ এতিয়া কিমান এইটো লৈ ল'লোঁ যেহেতু এইটো লৈ ল'লোঁ তাৰমানে ইয়াত কিমান বাকী আছে 11/7 আছে আৰু যেহেতু মাজত যোগ আছে যোগ দিয়া আৰু ইয়াত কিমান আছে 3/1 কিমান আছে 1 আৰু এইটো কি বুলি কোৱা হয় বিতৰণ বিধি বুলি কোৱা হয় বিতৰণ বিধি এটা কোৱা হ'ব বিতৰণ হৈ আছে অৰ্থাৎ এইটো ইয়াৰ লগত আকৌ এইটো ইয়াৰ লগত হয় মানে এইটো ইয়াৰ লগত হৈ আছে মানে দুটাৰ লগতে আছে হয়নে পূৰণ হৈ আছে দুটাৰ লগত যেহেতু পূৰণ হৈ থাকিব তেতিয়া সেইটোক বিতৰণ বুলি কয় বিতৰণ হৈ আছে ভাগ হৈ আছে দুটাৰ লগত হয়নে ভাগ নহয় পূৰণ হৈ আছে দুটাৰ লগত বিতৰণ বিধি মানে এইটোৰ লগত পূৰণ এইটোৰ লগতো যদি পূৰণ হৈ থাকে তেতিয়াহ'লে ইয়াক কি বুলি ক'ব বিতৰণ বিধি বুলি কোৱা হ'ব আৰু এইটো চোৱা আমি কি কৰিম তো 6/7টো লিখি লোৱা পূৰণ লিখি লোৱা এতিয়া চোৱা এইটো 11 আৰু 3 কি কৰা লসাগু লোৱা 11 আৰু 3 লসাগু ল'লে কিমান হ'ব 33 হ'বগৈ 11 আৰু 3 যদি লসাগু চোৱা এইটো অযুগ্মকে 2 দি নাযায় এইটো 3 দি যাব এইটো 11ত নাযায় 11ত তল নামিল 3 কেইবাৰ যাব এবাৰ এইটো 11 আছে 11ত 11 বাৰ 11ত কেইবাৰ যাব এবাৰ আৰু একটা তল নামিল 3 11 কিমান 33 এতিয়া 11টো 33 আছে 11 পূৰণ 3 সমান 33 মানে 11 3 গুণ 33 মানে এই 11টো 33ত কেইবাৰ যায় চোৱা 3 বাৰ মানে 3 পূৰণ ওপৰত 7টোৰ লগত পূৰণ হৈ আছে এতিয়া যোগৰ যোগ দিয়া এই 3 33ত কেইবাৰ যায় 3 33ত কেইবাৰ যায় 11 বাৰ মানে 11 পূৰণ কিমান আছে ওপৰত 1 আছে এইটো ব্ৰেকেটটো ক্ল'জ কৰা তাৰপিছত যিমান আছে ইমান লিখা পূৰণ লিখা তাৰপিছত কি কৰা ব্ৰেকেট দিয়া তাৰপিছত 33ৰ তলত 33টো লিখি লোৱা এইটো কৰা এইটো পূৰণ কৰা 3 7 গুণ 21 মাজত যোগ আছে যোগ দিয়া আৰু 11 গুণ 11 হয়নে এইটো ক্ল'জ কৰা তাৰপিছত 670 পূৰণ দিয়া এই দুটা যোগ কৰা 33টো কৰি লোৱা এতিয়া 21 আৰু 11টো যোগ কৰা 1 কিমান 2 আৰু 1 কিমান 3 হয়নে কিমান পালোঁ আমি চোৱা 33 আৰু ওপৰত 32 এতিয়া কৰা এইটো কি কৰা এইটো ওপৰৰ সংখ্যাত 670 এই 32ৰ লগত পূৰণ হৈ আছে এতিয়া 670 32ৰ লগত পূৰণ কৰা 670 × 32 2 0 0 7 2 14 14 4 হাতত আছে 1 6 2 12 আৰু 1 13 এটা কৰি দিয়া এতিয়া 3 0 0 3 7 21 21ৰ 1 হাতত 2 এটা উকলিব 3 6 18 18 আৰু 2 কিমান 20 যোগ কৰা 0 4 3 1 4 1 তল নামিল 2 2 অৰ্থাৎ কিমান পালোঁ 2 1 4 4 0 আৰু তল কিমান আছে 33 এইটো হ'ল আমাৰ কি আনচাৰটো তাৰপিছত 3 নম্বৰটো চোৱা নম্বৰ 3টো লিখি লোৱা 5/7 পূৰণ 8/-3 যোগ
4/3 পূৰণ 5/7 এইটো সলিউশনটো লিখি লোৱা সলিউশন এইটো সলিউশনটো কেনেকৈ কৰিম চোৱা কি হৈছে চোৱা ইয়াত 5/7 আছে আকৌ ইয়াতো 5/7 আছে অৰ্থাৎ যিকোনো এটা লৈ লোৱা এইটো 5/7 হয়নে এটা 5/7 লোৱাৰ পিছত কি হ'বগৈ আমাৰ ইয়াত পূৰণ চোৱা ইয়াত বাকী কিমান আছে চোৱা 8/-3 আৰু যোগ দিয়া আৰু কিমান আছে 4/-3 অৰ্থাৎ এইটো লগত এইটো পূৰণ হৈছে এইটো লগত এইটো পূৰণ হৈছে তাৰমানে এইটো কি বুলি কোৱা হ'ব বিতৰণ বিধি এইটো কি বুলি কোৱা হ'ব বিতৰণ বিধি এতিয়া চোৱা 5/7 আগৰটোৰ নিচিনা 5/7টো ৰাখি দিয়া যোগ এতিয়া 8 আৰু 4 হেৰি লোৱা লসাগু লোৱা 8 আৰু 4 লসাগু লোৱা আমি চোৱা 8 আৰু 4 লসাগু লোৱা 2 দি দিয়া যেহেতু যোগময় সংখ্যা 2 দি 2 8তকৈ বাজাব 4 বাৰ 2 4 কিমান 8 আৰু 2 4তকৈ বাজাব 2 বাৰ 2 2 কিমান 4 তাৰপিছত যেহেতু আকৌ যোগময় সংখ্যা আছে 2 দি দিয়া 2 4তকৈ বাজায় 2 বাৰ 2 2তকৈ বাজাব এবাৰ হয়নে এতিয়া চোৱা গোটেই এতিয়া পূৰণ কৰা 2 2 2 4 4 2 কিমান 8 অৰ্থাৎ কিমান পালোঁ লসাগু 8 এতিয়া চোৱা 8 8তকৈ বাজাবে 8 পূৰণ 1 8 1 গুণ 8 অৰ্থাৎ 8টো 8তকৈ বাজায় এবাৰ যায় হয়নে এবাৰ যায় 1 পূৰণ এই -3টোৰ লগত পূৰণ হৈ আছে এইটো তাৰ মাজত যোগ আছে যোগ দিয়া এই 4টো 8তকৈ বাজাব 4 9ৰ পৰা 4 গুণ 4 পূৰণ 2 সমান 4 গুণ কিমান হয় 8 হয় এই 4টো 8তকৈ বাজাব 2 বাৰ 2 পূৰণ ওপৰটো 3টো দিয়া এইটো পূৰণ হৈ আছে তাৰপিছত চোৱা এইটো যিমান আছে সিমান লিখা 5/7 পূৰণ এইটো কি কৰা তলত 8 আছে 8টো লিখি লোৱা এইটো পূৰণ কৰা প্লাছ এইটো প্লাছ মাইনাছ কিমান হ'ব -3 1 গুণ কিমান 3 ইয়াত যোগ আছে যোগ দিয়া ইয়াত 3 2 গুণ কিমান 6 এতিয়া চোৱা যিমান আছে আকৌ লিখি লোৱা 5/7 পূৰণ কি কৰা এতিয়া চোৱা কিমান আছে ইয়াত 8 আৰু 8 লিখিলোঁ আৰু ইয়াত 6 পৰা 3 গ'লে কিমান 3 হয়নে 3 এতিয়া চোৱা এতিয়া কি হৈছে পূৰণ হৈ আছে হয়নে এইটো লগত এইটো চোৱা পূৰণ হৈ আছে পূৰণ হ'লে লসাগু ল'ব নালাগে পূৰণ কৰি দিয়া এইটো 5 7 গুণ কিমান 40 আৰু 3 7 গুণ কিমান 21 হয়নে অৰ্থাৎ আমি কিমান পালোঁ 40 ভাগৰ কিমান পালোঁ 21 তাৰপিছত নম্বৰ 4টো চোৱা নম্বৰ 4 -9/5 ব্ৰেকেট তাৰপিছত 15 ভাগৰ -27 যোগ 25 ভাগৰ 36 সলিউশনটো চোৱা সলিউশন এইটো চোৱা এইটো কি আছে চোৱা এইটো সেইটো প্ৰশ্নটো লিখিলোঁ 9/5 তাৰপিছত কিমান আছে 15 ভাগৰ -27 প্লাছ 25 ভাগৰ 36 আৰু এইটো কি হৈ আছে চোৱা এইটো লগত এইটো পূৰণ মানে কি হৈছে বিতৰণ হৈ আছে হয়নে বিতৰণ বিধি কি আছে বিতৰণ বিধি হৈ আছে বিতৰণ হৈ আছে এইটো লগত এতিয়া চোৱা আমি কেনেকৈ সমাধান কৰিম চোৱা কি হৈছে এইটো লগত এইটো কৰা কি কৰা চোৱা কিমান এইটো লিখি লোৱা -5/9 যেহেতু এইটো কি হৈছে পূৰণ হৈ আছে কিমানৰ লগত এইটোৰ লগত 15/-27 লগত আকৌ যোগ আছে যোগ দিয়া আকৌ এইটো লিখি লোৱা -5/9 পূৰণ হৈ আছে যেহেতু এইটোৰ লগত পূৰণ হৈ আছে এইটোৰ লগত এই সংখ্যাটো পূৰণ হৈ আছে পূৰণ লিখিলোঁ কিমান 36/25 এতিয়া চোৱা যেহেতু পূৰণ আছে এতিয়া আমি কাটাকাটি কৰিব পাৰি 9 27 কাটা 9 9 পৰা 9 গুণ 9 গুণ 9 3 গুণ 9 3 গুণ কিমান 27 মানে এতিয়া 3 আছে চোৱা 3 15 যাব 3 15 কাটা 3 5 গুণ কিমান 3 5 গুণ 15 হয়নে 3 5 গুণ কিমান 15 এতিয়া 5 দি 5টো কাটি দিয়া হয়নে অৰ্থাৎ ইয়াত কি একোৱে নাই হয়নে ইয়াত একোৱে নাই মানে কি আছে -1 এটা আছে ইয়াত কিমান আছে যোগ দিয়া এতিয়া চোৱা 5 দি 25 কাটা 5 25 কেইবাৰ যাব 5 বাৰ হয়নে আকৌ 9 36 কৰা 9 1 গুণ 9 2 গুণ 18 3 গুণ 9 4 গুণ কিমান 36 হয়নে কিমান পালোঁ ইয়াত চালা ইয়াত চোৱা কিমান পালোঁ 4 আৰু তলত আছে কিমান 5/4 অৰ্থাৎ এতিয়া চোৱা আমি কি কৰিম এতিয়া চোৱা কি আছে এইটোৰ লগত এইটো কি কৰিব লাগিব আমি এতিয়া কি হৈ আছে পূৰণ হৈ আছে এইটোৰ লগত এইটো পূৰণ এইটো যোগ কৰিম আমি চোৱা 5 1 গুণ কিমান এইটো প্লাছ আৰু এইটো কি আছে মাইনাছ হয়নে এতিয়া প্লাছে মাইনাছে কি হৈ যাবগৈ প্লাছ মাইনাছে মাইনাছ কিমান হ'ব 5 আৰু ইয়াত কিমান আছে +4 হয়নে আৰু ইয়াত তলত কিমান আছে 5টো লিখিলোঁ এতিয়া চোৱা কিমান হ'বগৈ ইয়াত চোৱা আমাৰ কি হৈছে ইয়াত মাইনাছ আছিলে ইয়াত মাইনাছ কি প্লাছ তাৰমানে ইয়াত প্লাছ হ'ব ইয়াতো প্লাছ হ'ব হয় ইয়াতো প্লাছ হ'ব হয়নে তাৰমানে 5 আৰু কিমান 5 ইয়াত কি আছে চোৱা ইয়াত কি আছে চোৱা এখন মাইনাছ আছিলে হয়নে ইয়াত মাইনাছ হ'বগৈ প্লাছ মাইনাছ কিমান ইয়াত মাইনাছ হ'বগৈ 5ৰ পৰা 4 গ'লে কিমান 1 অৰ্থাৎ 5 ভাগৰ কিমান পাম আমি 1 পাম সো এইটো কিমান পাম এইটো ইয়াত কি আছে ইয়াত মাইনাছ আৰু ইয়াত মাইনাছ মানে কি প্লাছ হৈ যাব ইয়াত +1 একো নাই মানে কি আছে +1 আছে আৰু ইয়াত কি আছে প্লাছ লিখিলোঁ আৰু ইয়াত চোৱা এইটো এখন মাইনাছ আছে হয় না প্লাছ মাইনাছ কিমান মাইনাছ হ'বগৈ আৰু ইয়াত কিমান 4 4 আৰু ইয়াত 5 লিখিলোঁ তাৰপিছত চোৱা ইয়াত কি আছে +1 আছে এইটোৰ লগত এইটো পূৰণ হৈছে 5 1 গুণ কিমান 5 +5 হ'ব
প্লাছ 5 আৰু প্লাছ মানে কিমান মাইনাছ মাইনাছ কিমান হ'ব 4 এতিয়া 5ৰ পৰা 4 গ'লে কিমান 1 অৰ্থাৎ 5 ভাগৰ কিমান পালোঁ 1 এতিয়া চোৱা নাম্বাৰ 5 ইয়াৰ পাছত নাম্বাৰ 5টো চোৱা নাম্বাৰ 5টো কি কৈছে চোৱা 5টো লিখি লোৱা 3/2 প্লাছ 3/3 মাইনাছ 4/1 পূৰণ 3/2 প্লাছ 3/2 পূৰণ 2/1 চোৱা এতিয়া সলিউশনটো কেনেকৈ কৰিম আমি চোৱা সলিউশন যেহেতু ইয়াত 3 আছে তেতিয়া কি কৰা এতিয়া এইটোক তেনেকৈ লিখি লোৱা 3/2 প্লাছ 3/3 তাৰপিছত চোৱা ইয়াত চোৱা কি আছে 3/2টো পূৰণ হৈ আছে ইয়াতো 3/2টো কি হৈছে পূৰণ হৈ আছে তেতিয়াহ'লে ইয়াত প্লাছ আছে যেহেতু প্লাছটো দি লোৱা এতিয়া 3/2 এটা লিখি লোৱা কমন লৈ লোৱা 3/2টো লোৱা এতিয়া কি লিখে ইয়াত কি আছে -1 বাই কি আছে 4 আৰু ইয়াত কিমান আছে প্লাছৰ প্লাছ লিখিলোঁ ইয়াত কিমান আছে 2/1 আছে হয়নে 2/1 তাৰপিছত চোৱা ইয়াত 3 যেহেতু কি আছে হৰটো যেহেতু কি আছে এটাই আছে তেতিয়াহ'লে ইয়াত কিমান হ'ব 3 তাৰপিছত ইয়াৰ ওপৰত কিমান আছে 2 প্লাছ কিমান হ'ব এইটো 3 2 প্লাছ 3টো লিখি ল'লোঁ আমি তাৰপিছত প্লাছৰ প্লাছ দিলোঁ তেতিয়া যিমান আছে সিমান লিখিলে 3/2 তাৰপিছত চোৱা এতিয়া 4 আৰু 2 কি কৰা লসাগু লোৱা 4 আৰু 2 লসাগু ল'লে কিমান হ'ব 4 হ'বগৈ আৰু চোৱা 4 এতিয়া 4 কেইবাৰ যাব এবাৰ যাব 1 এবাৰ যাব হয়নে 1 পূৰণ এই ওপৰৰ মাইনাছটো কি আছে ইয়াত কি হৈ আছে ইয়াত পূৰণ হৈ আছে তাৰপিছত যোগৰ যোগ দিয়া তাৰপিছত ইয়াত 2 4 কেইবাৰ যাব দুবাৰ যাব 2 4 আৰু ওপৰত কি আছে 1টো কি আছে ইয়াৰ লগত পূৰণ হৈ আছে তাৰপিছত চোৱা এতিয়া 3 লিখিলোঁ 3 2 কিমান 5 যোগৰ যোগ 3 আৰু 2 এতিয়া এইকেইটা কৰা এইটো নাম ওপৰত কি আছে 4 এইটো 1 গুণ কিমান 1 আৰু ইয়াত প্লাছ মাইনাছ কিমান -1 আৰু মাজত কি আছে প্লাছ আৰু 2 গুণ কিমান 2 লিখিলোঁ তাৰপিছত চোৱা 3 কিমান আছে 3/5 লিখিলোঁ যোগ যিমান আছে সিমান লিখিলোঁ 3/2 লিখিলোঁ এতিয়া চোৱা ইয়াত কিমান আছে তলত 4 আছে 4 লিখিলোঁ তাৰপিছত ইয়াত 2ৰ পৰা 1 গ'লে কিমান 1 হয়নে এইটো তাৰপিছত চোৱা এতিয়া 3/5 প্লাছ এইটো যিমান আছে ইমান লিখা 3/2 ইয়াত কি আছে এইটো পূৰণ হৈছে পূৰণ কিমান 4 আৰু এইটো ওপৰত কিমান আছে 1 এতিয়া চোৱা এইটো দি 2 দি 4 দি যিহেতু পূৰণ আছে কাটিব পাৰে 2 4 কেইবাৰ যাব দুবাৰ হয়নে 2 এতিয়া চোৱা কিমান আছে ইয়াত আছে 3/5 প্লাছৰ প্লাছ দিয়া তাৰপিছত চোৱা ইয়াত 3 2 গুণ কিমান 3 2 গুণ 6 আৰু ওপৰত কিমান আছে 1 হয়নে এতিয়া চোৱা 3 আৰু 6 লসাগু লোৱা যেহেতু যোগ চিন আছে মাজত 3 আৰু 6 লসাগু ল'লে কিমান হ'ব 6 হ'ব 3 6 কেইবাৰ যাব দুবাৰ 2 পূৰণ ওপৰত কিমান আছে 5 মাজত যোগৰ যোগ দিয়া 6 কেইবাৰ যাব এবাৰ আৰু ওপৰত 1টো কি আছে পূৰণ হৈ আছে এতিয়া চোৱা কিমান তলত 6 আছে 6টো লিখি ল'লোঁ 5 2 গুণ কিমান 10 যোগৰ যোগ দিলোঁ 1 গুণ কিমান 1 হয়নে এতিয়া চোৱা 6 6 লিখিলোঁ 10 আৰু 1 কিমান 11 অৰ্থাৎ আমি কিমান পালোগৈ এইটো 6 ভাগৰ কিমান পালোঁ 6 ভাগৰ 11 আৰু এই বিধিটোক কি বুলি কোৱা হ'ব বিতৰণ হৈ আছে হয়নে বিতৰণ বিধি কি বুলি কৈছোঁ আমি বিতৰণ বিধি তাৰপিছত চোৱা নাম্বাৰ 6টো চোৱা আমাৰ ইচাৰি দি আছে নাম্বাৰ 6টো নাম্বাৰ 6 প্ৰশ্নটো লিখি লোৱা নাম্বাৰ 6 কিমান আছে 7/4 পূৰণ ব্ৰেকেটত কিমান আছে 9/-5 প্লাছ 7/4 পূৰণ কিমান লিখা আছে 5/1 লিখা আছে হয়নে তাৰপিছত চোৱা এইটো আমি কেনেকৈ কৰিম চোৱা এতিয়া কি কৈছে চোৱা ইয়াত কিমান আছে 7/4 ইয়াতো কি হৈছে 7/4 আছে হয়নে অৰ্থাৎ কি হৈছে এইটো কি হৈছে বিতৰণ হৈ আছে হয়নে সলিউশ্যন এইটো 7/4 এটা কমন লৈ লোৱা 7/4 এটা কমন লৈ ল'লোঁ এতিয়া কমন লৈ কি বাকী থাকিল চোৱা ইয়াত আছে 9/-5 আৰু ইয়াত যোগ কিমান আছে এইটো 5/1 কি আছে 1টো বাকী আছে হয়নে 5/1টো আৰু এইটো কি আছে বিতৰণ হৈ আছে বিতৰণ বিধি অৰ্থাৎ কি হৈছে 7/4টো এইটোৰ লগত পূৰণ হৈছে 7/4টো 5/1ৰ লগতো কি হৈছে পূৰণ হৈছে তাৰপিছত চোৱা এতিয়া কি কৰা 7/4টো লিখি লোৱা তাৰপিছত এই 9 আৰু 5ৰ কি লোৱা লসাগু লোৱা 9 আৰু 5ৰ লসাগু ল'লে ডাইৰেক্ট পূৰণ কৰি 9 5 গুণ কিমান 45 এতিয়া চোৱা 9 পূৰণ 5 9 5 গুণ কিমান 45 এতিয়া চোৱা এইটো তলত 9 আছে 9টো 45 কেইবাৰ যায় 5 বাৰ 5 পূৰণ কিমান -5টো কি আছে এইটোৰ লগত পূৰণ হৈছে মাজত যোগ আছে যোগ দিয়া তাৰপিছত কিমান আছে 5 45 কেইবাৰ যাব 5 45 কেইবাৰ যায় 9 বাৰ 9 পূৰণ কিমান হৈছে ওপৰত 1 এতিয়া চোৱা 7/4 যিমান আছে সিমান লিখি লোৱা তাৰপিছত চোৱা এইটো 45টো লিখি লোৱা 5 5 গুণ কিমান হ'ব 25 আৰু এইটো প্লাছ আৰু মাইনাছ কিমান হ'ব মাইনাছ যোগৰ যোগ দিয়া 9 গুণ কিমান 9 তাৰপিছত চোৱা 7/4টো লিখি লোৱা ইয়াত এইটো পূৰণ হৈ আছে দেই ইয়াত ব্ৰেকেট মানে ইয়াত পূৰণ হৈ আছে তাৰপিছত তল কিমান আছে 45 হয়নে এতিয়া চোৱা এইটো 25ৰ পৰা 9টো বিয়োগ কৰা 25ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'বগৈ 25ৰ পৰা 9টো বিয়োগ কৰা 5ৰ পৰা 9টো নেযায় ধাৰ কৰিলে 15 পৰা 9 গ'লে কিমান 6 আৰু ইয়াত কিমান আছে যেতিয়া এটা গুচি গ'ল ইয়াত 1 আছে অৰ্থাৎ 16 কিমান পালোঁ আমি 16 যিহেতু এইটো মাইনাছটো ডাঙৰ আছিল তাৰমানে ইয়াত কি হ'ব -16 এতিয়া চোৱা এতিয়া কিমান পালোঁ আমি এতিয়া
এই দুটা পূৰণ কৰা 16 আৰু 4টো পূৰণ কৰিবা 45 আৰু 7টো পূৰণ কৰিলে আমাৰ কি ওলাই যাব এনসাৰটো ওলাই যাব সো দুটা পূৰণ কৰা 45 * 7 5 7 গুণ 35 35 5 7 আছে 3 4 7 গুণ 28 28 আৰু 3 কিমান 3 * 31 অৰ্থাৎ কিমান পালো আমি 315 পালো আৰু ওপৰত 16 আৰু 4টো পূৰণ কৰা 16 আৰু 4 4 6 গুণ 24 4 7 আছে 2 4 1 4 আৰু 2 6 অৰ্থাৎ কিমান পালো 64 আৰু ওপৰত যেহেতু মাইনাছ কৰা আছে এটা মাইনাছ অৰ্থাৎ 315 ভাগৰ কিমান 64 তাৰপিছত ইয়াৰ পাছত 7 নম্বৰটো চোৱা 7 নম্বৰটো কি কৈছে চোৱা 7 নম্বৰটো চোৱা কি হৈছে 3/2 পূৰণ 7/-5 ব্ৰেকেট -6/1 পূৰণ 7/3 প্লাছ 14/1 পূৰণ 3/2 এইটো যদি আমি সলিউশন কৰোঁ চোৱা সলিউশন এইটো কি কৰোঁ এইটো লিখি লোৱা যেনেকৈ আছে তেনেকৈ 3/2 পূৰণ কি কৰোঁ 7/-5 এইটো লিখিলোঁ এইটো কি কৰোঁ এই যোগটো আগত লিখা না যোগটো কি কৰোঁ আমি আগত আনিছোঁ 14/1 পূৰণ 3/2 এতিয়া মাইনাছটো লিখিলোঁ -6/1 পূৰণ 7/3 এতিয়া চোৱা এতিয়া কি কৰোঁ আমি চোৱা এই 3 দি পেলাই 6টো কাটি দিয়া 3 6 যাব দুবাৰ হয়নে এতিয়া চোৱা এইটো লিখিলোঁ যেনেকৈ আছে তেনেকৈ লিখা 3/2 পূৰণ 7/-5 যোগ ইয়াত চোৱা ইয়াত কিমান আছে 14/1 পূৰণ 3/2 এইটো মাইনাছ কিমান 7 গুণ কিমান 14 আৰু ইয়াত কিমান আছে একো নাই মানে কিমান আছে 1 আছে হয়নে 1 এটা আছে এতিয়া চোৱা কি হৈছে এতিয়া ইয়াত চোৱা কি হৈছে এতিয়া চোৱা কিমান হৈছে এতিয়া ইয়াত পালোঁ আমি চোৱা ইয়াত কি হৈছে 3/2টো 7/5 লগত পূৰণ হৈছে ইয়াত কি হৈছে 3/2টো আকৌ 14/1 লগত কি আছে পূৰণ হৈছে হয়নে ইয়াতো 3/2 আছে অৰ্থাৎ ইয়াতো কি আছে 3/2 এটা 3/2 লৈ লোৱা 3/2 এটা কমন লৈ ল'লোঁ আমি কমন লৈ পেলাই এতিয়া কি কৰোঁ ইয়াত কি আছে বাকী চোৱা 7/-5 লিখি ল'লোঁ আৰু যোগ দিয়ে ইয়াত কি আছে 14/1 কিমান আছে 1 হয়নে আৰু ইয়াত কিমান আছে মাইনাছ আৰু এইটো 14/1 কিমান 1 অৰ্থাৎ এইটো কি আছে বিতৰণ হৈ আছে বিতৰণ বিধি মতে কৰি আছোঁ আমি তাৰপিছত চোৱা এতিয়া কি হৈছে এতিয়া কি কৰে এইটো 3/2টো লিখি লোৱা তাৰপিছত 14 আৰু 7 যদি আমি কিলো লগাবলৈ 14 হ'বগৈ হয়নে 14 তোমালোকে চাইড লৈ ল'বা এইটো 7 আৰু 14 চোৱা 7 আছে হয়নে মানে ইয়াত 14 আছে হয়নে 7 দি দিয়া 7 কেইবাৰ যাব এবাৰ 7 14 কেইবাৰ যাব দুবাৰ 7 দুগুণ কিমান পালোঁ 14 অৰ্থাৎ 14 এয়া 7 আৰু 14 লগাবলৈ ল'লে কিমান হ'ব 14 7 14 কেইবাৰ যাব দুবাৰ 2 পূৰণ ওপৰত কিমান আছে -5টো পূৰণ হৈ আছে মাজত প্লাছ আছে প্লাছটো দিয়া 14 কেইবাৰ যাব এবাৰ আৰু ওপৰত কিমান আছে 1টো কি আছে পূৰণ হৈছে মাইনাছ এইটো 14টো লিখি লোৱা এতিয়া চোৱা 3/2টো লিখি লোৱা 3/2 এতিয়া চোৱা 14 তলত 14 লিখি লোৱা 5 দুগুণ কিমান 10 কি আছে ইয়াত যিটো মাইনাছ আছে মাইনাছখন দিয়া ইয়াত মাইনাছ প্লাছ আছে আকৌ 1 গুণ 1 এইটো ব্ৰেকেট ক্লজ কৰি দিয়া -14/1 এইটো লিখি ল'লোঁ এতিয়া চোৱা 3/2 লিখি লোৱা তাৰপিছত এইটো ইয়াত একো নাই মানে ইয়াত ব্ৰেকেটটো কি আছে পূৰণ হৈ আছে তাৰপিছত চোৱা 14 লিখিলোঁ 10 পৰা 1 গ'লে কিমান -9 হ'ব মাইনাছ আৰু ইয়াত কিমান আছে 14 তাৰপিছত ইয়াত কিমান আছে ওপৰত আছে 1 হয়নে এতিয়া চোৱা এতিয়া কি কৰা কাটাকাটি কৰি দিয়া এই 3 9 কেইবাৰ যাব 3বাৰ 2 14 কেইবাৰ যাব 7 বাৰ অৰ্থাৎ কিমান পালোঁ আমি চোৱা ইয়াত -3 হয়নে অৰ্থাৎ এইটো কিমান পালোঁ এইটো চোৱা 2 14 কাটি 7 বাৰ ইয়াত পালোঁ -3 আৰু তলত আছে 7 ইয়াত মাইনাছ আছে আৰু ইয়াত আছে 14/1 হয়নে এতিয়া চোৱা 14 আৰু 7 যদি আমি লগাবলৈ কিমান হ'বগৈ 14 আৰু 7 লগাবলৈ 14 হ'ব 7 14 কেইবাৰ যাব দুবাৰ নহ'লে এটা কাম কৰিব পাৰি আমি কামটো এইটো আমি যদি 2টোক যদি 14টোক যদি নেকাটো তেতিয়াহ'লে কি থাকিব ইয়াত 14 থাকি যাব হয়নে অৰ্থাৎ কেনেকৈ থাকিব চোৱা কিন্তু আমি যদি আকৌ যদি লাইনটো লিখিলোঁ 3/2 পূৰণ কিমান আছে 14/9 -14/1 এই লাইনকেইটা কাটি দিয়ে এতিয়া চোৱা আমি 3 9 যদি কাটো 3 বাৰ যাব হয়নে এতিয়া চোৱা কি আছে 3 দুগুণ কিমান আছে 6 এইটো মাইনাছ আছে মাইনাছ আৰু ইয়াত তল কিমান আছে 14 মাইনাছ ইয়াত তল কিমান আছে 14 1টো লিখিলোঁ এতিয়া চোৱা যিহেতু তলত দুটা 14 আছে তাৰমানে এটা 14 লিখি দিলোঁ হ'ল আৰু ওপৰত কিমান আছে -6 ইয়াত কিমান আছে -1 হয়নে মাইনাছ কিমান আছে 1 এতিয়া চোৱা তলত কিমান আছে 14 যিহেতু মাইনাছ থাকে মাইনাছখন 6 আৰু 1 কিমান 7 এতিয়া চোৱা এই 7 14 কেইবাৰ যাব দুবাৰ হয়নে অৰ্থাৎ কিমান পালোঁ আমি তলত আছে 2 ওপৰত একো নাই মানে কি আছে 1 এটা আছে ওপৰত কি আছে -চিহ্ন অৰ্থাৎ ইমান পালোঁ 2/1 -1 এইটো হ'ল আমাৰ আনচাৰটো।